মই বুজাই যাম। এতিয়া চোৱা, এইচএছ ছেকেণ্ড ইয়াৰত একাউণ্টেঞ্চিৰ তোমালোকে ফাৰ্ষ্টত এটা ইউনিট পাবা, সেইটোৰ নাম হৈছে নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যন, মানে এইটো অসমীয়াত আমি ক'ব লাগিব যে অনালাভকাৰী প্ৰতিষ্ঠান। চ' ফাৰ্ষ্টৰ কুৱেশ্যনটো সেইমতে আমি চাব গ'লে অনালাভকাৰী প্ৰতিষ্ঠান, আচলতে শব্দটোৰ দ্বাৰা আমি গম পাওঁ অনালাভকাৰী মানে কি, যিকেইটা প্ৰতিষ্ঠান লাভ অৰ্জন নকৰে, অৰ্থাৎ যিকেইটা প্ৰতিষ্ঠানে লাভ অৰ্জনৰ বিপৰীতে সমাজৰ হকে কাম কৰে, মানে জনসাধাৰণৰ হকে কাম কৰে। ধৰি লৈছোঁ এতিয়া চোৱা, আমাৰ ওচৰৰ মছজিদটো ধৰি লৈছোঁ, তাৰপিছত স্পৰ্ট ক্লাব যেনেকৈ ধৰি লৈছোঁ, যেনেকৈ তোমালোকে চাগে শুনিছাই যে বহুত ক্লাবে আজিকালি বহুত কাম কৰি আছে, মন্দিৰ মছজিদ বাকী খেলা চলোৱা, এইকেইটা প্ৰতিষ্ঠানে চোৱা লাভৰ কাৰণে কাম নকৰে। তেওঁলোকে কি লয়, ৰাইজৰ পৰা দান বৰঙণি লয়, বাকী চৰকাৰৰ পৰাও কিছুমান দান বৰঙণি লয়। চ' অনালাভকাৰী প্ৰতিষ্ঠান হৈছে যে যিবোৰ প্ৰতিষ্ঠান লাভ অৰ্জনৰ বিপৰীতে ইয়াৰ সভ্য তথা জনসাধাৰণক সেৱা আগবঢ়ায়, তেনে প্ৰতিষ্ঠানক আমি কি ক'ম, অনালাভকাৰী প্ৰতিষ্ঠান। আৰু অনালাভকাৰী প্ৰতিষ্ঠানৰ এতিয়া চোৱা দুটা ধৰণে গঠন হ'ব পাৰে, এটা হয়তো চৰকাৰে গঠন কৰিব আৰু এটা হয়তো জনসাধাৰণে গঠন কৰিব। এতিয়া চোৱা, অনালাভকাৰী প্ৰতিষ্ঠানৰ কেইটামান উদ্দেশ্য বা বৈশিষ্ট্য কেইটামান আমি আগতে চাম। চ' বৈশিষ্ট্যকেইটা হৈছে যে অনালাভকাৰী প্ৰতিষ্ঠান লাভ অৰ্জনৰ উদ্দেশ্য গঠন কৰা নহয়। ঠিকে, সিহঁতে লাভ অৰ্জন কিয় কৰে, লাভ অৰ্জন নকৰে। আমাৰ ওচৰত থকা মছজিদটো কেতিয়া লাভৰ কাৰণে কাম কৰে নেকি, নকৰে। তেওঁলোকৰ প্ৰধান উদ্দেশ্য হৈছে যে জনসাধাৰণক বা সভ্য তথা জনসাধাৰণক সেৱা আগবঢ়োৱা, তেওঁলোকে লাভৰ কাৰণে প্ৰতিষ্ঠান গঠন নকৰে। তাৰপিছত আছিল চোৱা যে সমাজ তথা সভ্যসকলক সেৱা আগবঢ়াই হৈছে অনালাভকাৰী, এইটোতো মই এইমাত্ৰ ক'লোৱেই, তেওঁলোকৰ এইটো হৈছে মুখ্য উদ্দেশ্য। তাৰপিছত তেওঁলোকে ক'ৰ পৰা টকা পাব, এতিয়া চোৱা চৰকাৰৰ কাৰণে, এতিয়া চোৱা জনসাধাৰণৰ কাৰণে যেতিয়া প্ৰতিষ্ঠানটো চলাব, টকাটো ক'ৰ পৰা ল'ব সিহঁতে, সেইকাৰণে সিহঁতে কি কৰিব, জনসাধাৰণৰ পৰা দান বৰঙণি কালেক্ট কৰিব, মানে জমা কৰি প্ৰতিষ্ঠানটো চলাব। তাৰপিছত দিছে চোৱা যে অনালাভকাৰী প্ৰতিষ্ঠান মালিকী স্বত্বৰ সাল সলনি নহয়, যিহেতু ইয়াৰ কোনো নিৰ্দিষ্ট মালিক নাথাকে। ঠিকে, চোৱা আমাৰ ওচৰত যিটো মন্দিৰ বা মছজিদটো চোৱা, কি মছজিদটো কোনে পৰিচালিত কৰে, বছৰে বছৰে কি হ'ব, তোমাৰ সভাপতি পাতিব, ছেক্ৰেটাৰী পাতিব, সিহঁতে কি কৰিব, প্ৰতিষ্ঠানটো চলাব। চ' সেইকাৰণে আমি ক'ব পাৰি যে ইয়াৰ কোনো নিৰ্দিষ্ট মালিক নাথাকে। তাৰপিছত আহা জমা আৰু খৰচৰ হিচাপ, মানে অনালাভকাৰী প্ৰতিষ্ঠানে কেইটামান হিচাপ মানে বহি খোলে তেওঁলোকে, এটা হ'ব তোমাৰ জমা আৰু খৰচৰ হিচাপ, ৰিচিপ এণ্ড পে'মেণ্ট একাউণ্ট, আৰু এটা হৈছে তোমাৰ আয় আৰু ব্যয় হিচাপ। চ' ফাৰ্ষ্টত আমি শিকিম জমা আৰু খৰচৰ হিচাপ মানে কি। চ' এতিয়া আমি শিকিম যে জমা আৰু খৰচৰ হিচাপ। চোৱা, জমা আৰু খৰচৰ হিচাপ মানে কি, ইয়াত তোমালোকে লিখিব পাৰিবা যে অনালাভকাৰী প্ৰতিষ্ঠানে কোনো বিত্তীয় বছৰৰ ভিতৰত সংঘটিত হোৱা নগদ লেনদেনবোৰৰ সংক্ষিপ্ত বিৱৰণীকে জমা আৰু খৰচৰ হিচাপ বোলে। মানে কি বস্তুটো গম পাইছানে নাই, চোৱা মানে জমা আৰু খৰচ মানে হিচাপ সেইটো হ'ব, মানে চোৱা যদি আমি কিবা নগদ টকাত পাইছোঁ, যিকেইটা বস্তু আমি নগদ টকাত পাম তাৰ সংক্ষিপ্ত বিৱৰণীকে আমি কি বুলিম, জমা আৰু খৰচৰ হিচাপ। আৰু জমা আৰু খৰচৰ হিচাপক ৰোকৰ বহী, মানে নগদ ধনৰ বহী, যিটো আমি এইচএছ ফাৰ্ষ্ট ইয়াৰত পাইছিলোঁ, ৰোকৰ বহীৰ লগত আমি ইয়াৰ আন এটা ৰূপ বুলি ক'ব পাৰিম। ইয়াত চোৱা, এই হিচাপৰ কেইটামান এতিয়া আমি শিকিম যে ইয়াৰ বৈশিষ্ট্য কি হ'ব পাৰে। ফাৰ্ষ্টৰটো আমি কৈয়ে দিছোঁ, আমাৰ ডিফিনেশ্যনতে আছে। এতিয়া আছে ডিফিনেশ্যনত আছিল কি, যে ই এটা নগদ বহীৰ সংক্ষিপ্ত বিৱৰণী, এইটো এটা বৈশিষ্ট্য লিখিব পাৰিবা। তাৰপিছত আৰু এটা বস্তু লিখিম যে নগদ বহীত আমাৰ কি থাকিব, আৰম্ভণি নগদ আৰু বেংকত ধনেৰে আৰম্ভ হ'ব আৰু শেষো হ'ব। লাষ্টত আমি যেতিয়া বেলেঞ্চ চিট কৰিম তেতিয়াও আমি লিখিম যে নগদ টকা কিমান আছে, বাকী বেংকত কিমান আছে, সেইখিনিৰে আমাৰ আৰম্ভ হ'ব, আৰু নগদ টকাৰ আৰম্ভ হ'ব আৰু আমাৰ বেংকত টকাৰে সামৰণি কৰিব লাগিব। তাৰপিছত এইটো হিচাপত আৰু এটা বস্তু, এইটো হিচাপত কি জানা, মূলধনী বা চলিত ব্যয় আয়ৰ কোনো পাৰ্থক্য নাথাকে। মানে বস্তুটো হ'ল এনেকুৱা, ইয়াত কিমান আমাৰ আয় হৈছে, কিমান ব্যয় হৈছে, চব বস্তু আহি যায়।
হিচাপক আমি ক'ব পাৰি মানে তোমাৰ কুৱেশ্যন যেতিয়া আমি প্ৰেক্টিকেল কৰিম তেতিয়া তোমালোকে গমে পাবা মানে জমা আৰু খৰচৰ হিচাপত গোটেই হিচাপৰ বস্তু আহি যায় ঠিক আছে আৰু ইয়াত কোনো পাৰ্থক্য নাথাকে কোনটো চলিত বছৰ কোনটো তোমাৰ আগতে হৈ গৈছে যেনেকৈ ধৰিছোঁ এতিয়া কিমান 2019ৰ বস্তু আহিব 20ৰ আহিব 21ৰো আহিব মানে কি প্ৰিভিয়াছ ইয়াৰৰ আহিব তাৰপিছত তোমাৰ কাৰেণ্ট ইয়াৰৰ আহিব আৰু ফিউচাৰ ইয়াৰৰো বস্তু আমাৰ ইয়াত আহি যাব তাৰপিছত এটা হৈছে আমাৰ বাস্তৱ হিচাপ ঠিক আছে এইখিনি চাগে তোমালোকে যদি বুজি নোপোৱা তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰিবা তাৰপিছত চোৱা ইয়াৰ সুবিধাকেইটা তোমালোকে বুজিয়ে পাবা কাৰণ উদ্দেশ্যকেইটা মই যেতিয়া কৈ দিছোঁ বৈশিষ্ট্যকেইটা যেতিয়া কৈ দিছোঁ চ' তাৰপিছত আহা আয় আৰু ব্যয় হিচাপ আয় আৰু ব্যয় হিচাপ হৈছে অনালাভকাৰী প্ৰতিষ্ঠানসমূহে কোনো নিৰ্দিষ্ট সময়ৰ অন্তত সেই প্ৰতিষ্ঠানৰ সঠিক আৰ্থিক অৱস্থা জানিব বিচাৰে এই উদ্দেশ্য বিত্তীয় বছৰৰ শেষত সেই বছৰৰ আয়তকৈ ব্যয়ৰ পৰিমাণ কিমান বেছি বা ব্যয়তকৈ আয়ৰ পৰিমাণ কিমান বেছি তাক নিৰ্ধাৰণ কৰিবৰ বাবে যি হিচাপ প্ৰস্তুত কৰে তাকে আয় ব্যয় হিচাপ বোলে মানে এতিয়া চোৱা আমি জমা আৰু খৰচৰ হিচাপত কি কৈছিলোঁ যে নগদ ধনৰ সংক্ষিপ্ত বিৱৰণীক আমি কি বোলো জমা আৰু খৰচৰ হিচাপ বোলো আৰু আয় আৰু ব্যয় হিচাপ হৈছে তোমাৰ ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট আৰু এই একাউণ্টত কি কৰা হয় তোমাৰ এটা নিৰ্দিষ্ট বিত্তীয় বছৰৰ অন্তত মানে বিত্তীয় বছৰৰ ভিতৰত যিমান আমাৰ আৰ্থিক স্থিতি কেনেকুৱা হ'ব পাৰে ধৰি লৈছোঁ যে আমাৰ আয় কিমান হ'ল ব্যয় কিমান হ'ল মই আৰু এটা বস্তু আছে তোমালোকে কনফিউজন নহ'বা যে বিত্তীয় বছৰটোৰ ভিতৰত যে আয়তকৈ ব্যয়ৰ পৰিমাণ কিমান বেছি বা ব্যয়তকৈ আয়ৰ পৰিমাণ কিমান বেছি তাক জনাৰ বাবে আমি যি হিচাপ প্ৰস্তুত কৰিম তাকে আমি কি বুলিম আয় আৰু ব্যয় হিচাপ আৰু এই প্ৰতিষ্ঠান চোৱা আৰু এই হিচাপক অনালাভকাৰী প্ৰতিষ্ঠানৰ ৰাজস্ব হিচাপ বুলি ক'ম আৰু ইয়াৰ কেইটামান মই আৰু তলত অলপমান বস্তু আছে এইখিনি তোমালোকে চাবা কাৰণ মই এইখিনি বস্তু বৈশিষ্ট্যতে আলোচনা কৰি দিম ই এটা হৈছে আমাৰ অবাস্তৱ হিচাপ 2 নম্বৰে হৈছে বৈশিষ্ট্যত চোৱা 2 নম্বৰত হৈছে যে এই হিচাপত কেৱল চলিত বছৰৰ আয় আৰু ব্যয়ৰ অন্তৰ্ভুক্ত কৰা হয় মানে চলিত বছৰ ধৰি লৈছোঁ যে এইবাৰ কিমান 2020 আমাৰ কিমান আয় হৈছে আৰু কিমান ব্যয় হৈছে এইখিনি হিচাপ ইয়াত প্ৰস্তুত কৰিম আৰু 3 নম্বৰত চোৱা যে এই হিচাপত আগৰ আৰু পিছৰ বছৰ যেনেকৈ মই কি কৈছিলোঁ যে প্ৰিভিয়াছ ইয়াৰ আৰু ফিউচাৰ ইয়াৰৰ বস্তু ইয়াত নাহে যেনেকৈ ধৰি লৈছোঁ যে 2019 বাকী 2021ৰ বস্তু ইয়াত অন্তৰ্ভুক্ত নহয় অকল 2020 মানে যিটো আমাৰ বিত্তীয় বছৰ হ'ব তাৰ বস্তুহে আমি ইয়াত আনিব লাগিব তাৰপিছত চোৱা আৰু এই হিচাপত আমাৰ সামৰণিত মানে বছৰটোৰ শেষত বিত্তীয় বছৰৰ শেষত আমাৰ কিমান আয় হৈছে আয়তকৈ কিমান ব্যয় হৈছে বা ব্যয়তকৈ কিমান আয় হৈছে এইখিনি বস্তু অন্তৰ্ভুক্ত কৰা হ'ব চলিত ব্যয় কি ডিফাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ এতিয়া চোৱা চলিত ব্যয়টো গমে পাওঁ আমি চবে চলিত ব্যয় হৈছে মানে কি যিকেইটা ব্যৱসায়টো চলাই থাকোঁতে খৰচ হয় সেইকেইটাক আমি কি ক'ম চলিত ব্যয় বুলি ক'ম এতিয়া বিলম্বিত চলিত ব্যয় মানে কি আমাৰ দিয়া আছে চোৱা কেতিয়াবা কোনো চলিত ব্যয়ৰ বাবদ একোটা শকত পৰিমাণৰ ধন ব্যয় কৰা হয় আৰু এনে ব্যয়ৰ পৰা পোৱা উপকাৰ এবছৰতকৈ বেছি দিনৰ বাবে পোৱা যায় মানে এতিয়া ধৰি লোৱা যে কি খৰচ হ'ব পাৰে এতিয়া চোৱা আমি এডভাৰটাইজমেণ্ট যে কৰে তোমাৰ কোম্পানীকেইটা যে এডভাৰটাইজমেণ্ট কৰে যেতিয়া নেকি তোমাৰ প্ৰডাক্ট এটা মাৰ্কেটত বিক্ৰী কৰিব মানে কিবা বস্তু বনাইছে বনোৱা বস্তুটো বিক্ৰী কৰিব সেই বিক্ৰীৰ সময়ত কি হয় একেলগে বহুত ধৰি লৈছোঁ যে অকণমান ডাঙৰ ধৰা মাল্টিনেশ্যনেল কোম্পানী হয় মানে যিকেইটা নেকি কোম্পানীয়ে গোটেই ৱৰ্ল্ডত ব্যৱহাৰ কৰি আছে তেওঁলোকে কি বহুত কৰল টকা খৰচ কৰে কিন্তু তেওঁলোকে এইটো কি কৰে জানা এই খৰচটো কৰি তেওঁলোকে বিচাৰে যে এটা বছৰত তেওঁলোকৰ কিমান খৰচ হ'ল আৰু এই এডভাৰটাইজমেণ্টৰ কাৰণে তেওঁলোকে কিমান বস্তু বেছিকৈ বিক্ৰী কৰিব পাৰিছে চ' সেইবিলাকক আমি ক'ম যে বিলম্বিত চলিত ব্যয় ঠিক আছে বস্তুটো যদি বুজি নোপোৱা মই আকৌ এবাৰ কৈ দিছোঁ চাবা কেতিয়াবা কোনো চলিত ব্যয়ৰ বাবদ একোটা শকত পৰিমাণৰ ধন ব্যয় কৰা হয় আৰু এনে ব্যয়ৰ পৰা পোৱা
উপকাৰ এবছৰতকৈ বেছি দিনৰ বাবে পোৱা যায়। কাৰণ এডভাৰটাইজমেণ্ট আজি কৰিছোঁ, আমি এডভাৰটাইজমেণ্ট কিবা এটা টিভিত আজি দিছোঁ, কিন্তু এই এডভাৰটাইজমেণ্ট আজি দিছোঁ মানে কি, এইটোৰ কাৰণে ইয়াৰ সুবিধা, কাৰণ যিমান কাষ্টমাৰে চাব ইয়াৰ পিছৰ বছৰলৈকে যদি আমাৰ বস্তুটো ভাল পায় কাষ্টমাৰে কিনি থাকিব। চ' এইটো হৈছে আমাৰ বিলম্বিত চলিত ব্যয়। চ' তাৰ ইয়াত দিছে উদাহৰণ দিছে যে প্ৰচাৰকৰণ, বিজ্ঞাপন, অভিযান ব্যয় আৰু নতুন প্ৰতিষ্ঠান আৰম্ভ কৰোঁতে হোৱা প্ৰাৰম্ভিক ব্যয়। মই এইটো আগতে কৈছোঁ যে কোনোবা এটা বস্তু তুমি নতুনকৈ যেতিয়া মাৰ্কেটত বিক্ৰী কৰিবা, বিক্ৰী কৰাৰ আগত তুমি কি এডভাৰটাইজমেণ্ট কৰিব লাগে। তাৰ কাৰণে বহুত টকা মানে চলিত ব্যয়ৰ পৰাই তুমি কি কৰিব লাগে, বেছি অংকৰ টকা খৰচ কৰি দিব লাগে। ঠিক আছে, তাৰপিছত আমি আহিছোঁ পুঁজিভিত্তিক হিচাপ ৰক্ষণ, ফাণ্ড বেছ একাউণ্টিং। পুঁজিভিত্তিক হিচাপ ৰক্ষণ মানে কি জানা, পুঁজিৰ ওপৰত বেছ কৰি সৰু সৰুকৈ একাউণ্ট খোলা। যেনেকৈ আমি পাইছিলোঁ যে কেছ একাউণ্ট খোলা, মানে আমি কেছবুকত পাইছিলোঁ যে কেছ একাউণ্ট, বেংক একাউণ্ট, মানুহৰ নামৰ কাৰণে একাউণ্ট, মানে বিভিন্ন একাউণ্ট। মানে কেতিয়াবা কি হয় যে পুঁজিভিত্তিক হিচাপ মানে কি, আমাৰ সেইটোৱে বুজাব, মানে বিভিন্ন ধৰণৰ হিচাপ খোলাকৈ। আমাৰ ইয়াত দি দিছে চোৱা যে পুঁজিভিত্তিক হিচাপ ৰক্ষণত প্ৰতিটো পুঁজিৰ বাবে পৃথক পৃথককৈ বিত্তীয় প্ৰতিবেদন প্ৰস্তুত কৰা হয় আৰু প্ৰতিটো পুঁজিৰ প্ৰতিবেদনসমূহ সংলগ্ন কৰি প্ৰতিষ্ঠানখনৰ সামগ্ৰিক বিত্তীয় ফলাফল তথা অৱস্থা প্ৰতিফলিত কৰা হয়। ঠিকে আছে, এতিয়া চোৱা যে আমি যেতিয়া নেকি হিচাপসমূহ প্ৰস্তুত কৰিম, বেলেগ বেলেগকৈ প্ৰস্তুত কৰিম আৰু গোটেইকেইটা যেতিয়া আমি একলগ কৰি দিওঁ, তেতিয়াহ'লে আমি গম পাম যে আমাৰ ব্যৱসায়টোত কিমান লাভ হৈছে বা কিমান আয় হৈছে, কিমান ব্যয় হৈছে। চ' গতিকে লাষ্টত আমি এটা বস্তুই ক'ব পাৰি যে পুঁজিভিত্তিক হিচাপ মানে হৈছে যেতিয়া নেকি আমি প্ৰত্যেক পুঁজিৰ বাবে পৃথক পৃথককৈ হিচাপ খুলিম আৰু তাৰ দ্বাৰা আমাৰ কি হ'ব যে ব্যৱসায়ৰ আয় আৰু ব্যয় দেখাব পাৰিম, তাকে আমি কি ক'ম যে পুঁজিভিত্তিক হিচাপ ৰক্ষণ। এতিয়া আমি শিকিব লাগে জমা আৰু খৰচৰ হিচাপ আৰু আয় আৰু ব্যয় হিচাপৰ মাজৰ পাৰ্থক্য। এতিয়া পাৰ্থক্যকেইটা চোৱা বাৰু মই দি দিছিলোঁ তোমালোকক, তথাপিও মই একবাৰ গাই দিছোঁ হা। জমা আৰু খৰচৰ হিচাপটো হৈছে তোমাৰ বাস্তৱ হিচাপ, মানে বাস্তৱৰ লগত মিল আছে। আৰু আয় আৰু ব্যয় হিচাপটো হৈছে অবাস্তৱ, মানে এইটো কল্পনা কৰিব পৰা হিচাপ এটা। তাৰপিছত চোৱা জমা আৰু খৰচৰ হিচাপটো হৈছে তোমাৰ দ্বি-প্ৰবিষ্টি পদ্ধতিৰ অন্তৰ্গত নহয়। কাৰণ কিয় নহয় জানা, দ্বি-প্ৰবিষ্টি পদ্ধতিত আমি কি এটা বেছ থাকে। কেনেকুৱা ধৰি লৈছোঁ যে তুমি যিটো বছৰৰ কাৰণে লিখিবা ডেবিট আৰু ক্ৰেডিট কৰিব পাৰিব লাগিব, কিন্তু জমা আৰু খৰচৰ হিচাপটো আমাৰ ডেবিট আৰু ক্ৰেডিট বুলি পক্ষ নাই। তুমি গোটেই বস্তু এনেকুৱা হ'ব পাৰে ডেবিট চাইডতে লিখিলেও হৈ যাব সেনেকুৱা আৰু। চ' ইয়াৰ পিছত দিছে আয় আৰু ব্যয় হিচাপটো কিন্তু দ্বি-প্ৰবিষ্টি পদ্ধতিৰ অন্তৰ্গত। কাৰণ ইয়াত আমি কি কৰোঁ যে এটা বছৰত কিমান ইনকাম হৈছে তাত আনো আৰু কিমান লোকচান হৈছে সেইখিনি বস্তু আমি দেখাই দিলে হৈ যায়। তাৰপিছত চোৱা যে জমা আৰু খৰচৰ হিচাপৰ ভিতৰত চোৱা যে এই হিচাপত চলিত বছৰৰ নগদ লেনদেনৰ উপৰিও পূৰ্বৱৰ্তী বছৰৰ নগদ লেনদেনসমূহ থাকিব পাৰে। মানে এইটো মই কৈছিলোঁ যে জমা আৰু খৰচৰ হিচাপত কি মানে প্ৰিভিয়াছ ইয়াৰ, কাৰেণ্ট ইয়াৰ আৰু ফিউচাৰ ইয়াৰ, মানে তিনিটা বছৰত ধৰি লৈছোঁ এক্সাম্পল মতে যে এইবাৰ কি চলি আছে 2020, 21ৰো আহিব পাৰে, 19ৰো আহিব পাৰে, কিন্তু আয় আৰু ব্যয় হিচাপত অকল 20ৰ হিচাপটোৱে আহিব, মানে এইটো কি চলিত হিচাপে আহিব। আৰু জমা আৰু খৰচৰ হিচাপত মানে লেনদেনৰ দুটা লেনদেন হয় আমাৰ, এটা হৈছে ৰাজস্ব আৰু এটা হৈছে মূলধনী। দুয়োটা লেনদেনৰ কোনো পাৰ্থক্য নাথাকে জমা আৰু খৰচৰ হিচাপত, কিন্তু আয় আৰু ব্যয় হিচাপৰ মাজত কেৱল ৰাজহজাতীয় লেনদেন লিপিবদ্ধ কৰা হয়। আৰু লাষ্টত আমাৰ এটা পইণ্ট আছে চোৱা যে জমা আৰু খৰচৰ হিচাপত আমাৰ কি হয় যে আৰম্ভণি আৰু সামৰণি হয়তো নগদ টকা বাকী বেংকত টকা ধনেৰে হ'ব পাৰে, কিন্তু আয় আৰু ব্যয় হিচাপত তোমাৰ আৰম্ভণি আৰু সামৰণিৰ কোনো কথা নাহে। ঠিক আছে।